ডুম বামুণ আমি যেনেকুৱাকৈ বহুতে অসমীয়া বঙালী বড়ো গোৰ্খা কোচ কলিতা হীৰা ডুম বামুণ অমুক এনেকুৱাকৈ বিভিন্ন ধৰণৰ যি আমি জাতি প্ৰথা যিটো কৰোঁ তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী কৈছে তেওঁৰ দৃষ্টিত জাতি চাৰিটা অসমীয়া বঙালী বড়ো গোৰ্খা কোচ কলিতা হীৰা ডুম বামুণ। মন্ত্ৰী ৰঞ্জিত দাসে সমগ্ৰ অসমৰ কবৰ্তসকলক অপমান কৰিছে। যি শব্দৰ জৰিয়তে সমগ্ৰ অসমৰ কবৰ্তসকলক নিজ সজোৱা হয়, যাত্ৰা বিমানীসকলে যি শব্দৰ প্ৰয়োগেৰে কবৰ্তসকলক অপমান কৰা হয় সেই শব্দ প্ৰয়োগ কৰি ৰাজহুৱাকৈ মন্ত্ৰী ৰঞ্জিত দাসে কবৰ্তসকলক অপমান কৰিছে। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে তেখেতৰ সংকীৰ্ণ মনোভাৱৰ পৰিচয় দিছে। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ যে মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে আপোনাৰ পুলিচ প্ৰশাসন লগাই তেখেতৰ বিৰুদ্ধে অনুসূচিত জাতি জনজাতি আতিশায্য প্ৰতিৰোধ আইনৰ ভিত্তিত গোচৰ ৰুজু হ'ব লাগে। আৰু ৰঞ্জিত দাসক সকীয়াই দিছোঁ, আপুনি যি মন্তব্য কৰিলে তাৰ বাবে আপুনি 24 ঘণ্টাৰ ভিতৰত সমগ্ৰ অসমৰ কবৰ্ত লোকসকলৰ ওচৰত ক্ষমা খোজক, অন্যথা অনুসূচিত জাতি ছাত্ৰ সন্থাই মনে মনে বহি নাথাকে। আপোনালোকৰ এনেকুৱা ধৰণৰ নাটক, আপোনালোকৰ এনেকুৱা ধৰণৰ আচলতে কুমানসিকতাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু 24 ঘণ্টাৰ ভিতৰত যদি আপুনি ক্ষমা নোখোজে সমগ্ৰ অসমৰ জিলাই জিলাই আপোনাৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ কৰিবলৈ এই বাধ্য হ'ম। সাংবিধানিক শব্দ, যিটো শব্দ শুনিলে অনুসূচিত জাতিৰ লোকসকল জাগৰণ খাই উঠে, সেই শব্দ ৰাজহুৱা সভাত সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰদান কৰিছে, যিটো অসাংবিধানিক। যে সংবিধানৰ শপত লৈ যিজন মন্ত্ৰীয়ে সংবিধানখন ৰক্ষা কৰিম বুলি কৈছিলে, তেনেকৈ এটা জনগোষ্ঠীক এনেকৈ অসাংবিধানিক শব্দ প্ৰয়োগ কৰি তেওঁ সেই জাতিটোক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে, লজ্জাজিত কৰিছে। তাৰ বাবে আমি তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ। লগতে যে এইখন চৰকাৰক আমি দেখি আছোঁ মন্ত্ৰী পীযুষ হাজৰিকা, যিটো সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী, লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুসূচিত জাতিৰ উন্নয়নৰ বাবে যিসমূহ আঁচনি আছিলে সেইসমূহ কৰ্তন কৰিছে, স্পেচিয়েলি যিসমূহ আঁচনি সেইসমূহ কৰ্তন কৰিছে। লগতে অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়নৰ বাবে যিসমূহ কাম কৰিব লাগিছিলে সেইসমূহ কাম কৰা নাই। তাৰ বিপৰীতে এইখন বিজেপি চৰকাৰৰ এটাই উদ্দেশ্য হৈছে নেকি যে অনুসূচিত জাতিৰ লোকসকলক লাঞ্ছিত বঞ্চিত কৰিবৰ বাবে ডুম বামুণ আমি যেনেকুৱাকৈ বহুতে অসমীয়া বঙালী বড়ো গোৰ্খা কোচ কলিতা হীৰা ডুম বামুণ অমুক এনেকুৱাকৈ বিভিন্ন ধৰণৰ যি আমি জাতি প্ৰথা যিটো কৰোঁ তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী কৈছে তেওঁৰ দৃষ্টিত জাতি চাৰিটা অসমীয়া বঙালী বড়ো গোৰ্খা কোচ কলিতা হীৰা ডুম বামুণ। মন্ত্ৰী ৰঞ্জিত দাসে সমগ্ৰ অসমৰ কবৰ্তসকলক অপমান কৰিছে। যি শব্দৰ জৰিয়তে সমগ্ৰ অসমৰ কবৰ্তসকলক নিজ সজোৱা হয়, যাত্ৰা বিমানীসকলে যি শব্দৰ প্ৰয়োগেৰে কবৰ্তসকলক অপমান কৰা হয় সেই শব্দ প্ৰয়োগ কৰি ৰাজহুৱাকৈ মন্ত্ৰী ৰঞ্জিত দাসে কবৰ্তসকলক অপমান কৰিছে। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে তেখেতৰ সংকীৰ্ণ মনোভাৱৰ পৰিচয় দিছে। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ যে মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে আপোনাৰ পুলিচ প্ৰশাসন লগাই তেখেতৰ বিৰুদ্ধে অনুসূচিত জাতি জনজাতি আতিশায্য প্ৰতিৰোধ আইনৰ ভিত্তিত গোচৰ ৰুজু হ'ব লাগে। আৰু ৰঞ্জিত দাসক সকীয়াই দিছোঁ, আপুনি যি মন্তব্য কৰিলে তাৰ বাবে আপুনি 24 ঘণ্টাৰ ভিতৰত সমগ্ৰ অসমৰ কবৰ্ত লোকসকলৰ ওচৰত ক্ষমা খোজক, অন্যথা অনুসূচিত জাতি ছাত্ৰ সন্থাই মনে মনে বহি নাথাকে। আপোনালোকৰ এনেকুৱা ধৰণৰ নাটক, আপোনালোকৰ এনেকুৱা ধৰণৰ আচলতে কুমানসিকতাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু 24 ঘণ্টাৰ ভিতৰত যদি আপুনি ক্ষমা নোখোজে সমগ্ৰ অসমৰ জিলাই জিলাই আপোনাৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ কৰিবলৈ এই বাধ্য হ'ম। সাংবিধানিক শব্দ, যিটো শব্দ শুনিলে অনুসূচিত জাতিৰ লোকসকল জাগৰণ খাই উঠে, সেই শব্দ ৰাজহুৱা সভাত সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰদান কৰিছে, যিটো অসাংবিধানিক। যে সংবিধানৰ শপত লৈ যিজন মন্ত্ৰীয়ে সংবিধানখন ৰক্ষা কৰিম বুলি কৈছিলে, তেনেকৈ এটা জনগোষ্ঠীক এনেকৈ অসাংবিধানিক শব্দ প্ৰয়োগ কৰি তেওঁ সেই জাতিটোক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে, লজ্জাজিত কৰিছে। তাৰ বাবে আমি তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ। লগতে যে এইখন চৰকাৰক আমি দেখি আছোঁ মন্ত্ৰী পীযুষ হাজৰিকা, যিটো সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী, লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুসূচিত জাতিৰ উন্নয়নৰ বাবে যিসমূহ আঁচনি আছিলে সেইসমূহ কৰ্তন কৰিছে, স্পেচিয়েলি যিসমূহ আঁচনি সেইসমূহ কৰ্তন কৰিছে। লগতে অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়নৰ বাবে যিসমূহ কাম কৰিব লাগিছিলে সেইসমূহ কাম কৰা নাই। তাৰ বিপৰীতে এইখন বিজেপি চৰকাৰৰ এটাই উদ্দেশ্য হৈছে নেকি যে অনুসূচিত জাতিৰ লোকসকলক লাঞ্ছিত বঞ্চিত কৰিবৰ বাবে